নমস্কাৰ দৰ্শকসকল হাই হেল্ল' নমস্কাৰ গাইছ মই সম্বাহিৰ মই কৈছোঁ শুনা আপোনালোকে চাইছে চুনা অফিচিয়েল আৰু আজি ৰাতিৰ সাজত আছে আমাৰ ব্ৰইলাৰ মাংস আৰু মোৰ গাইছ একদম বৰ বেয়াকৈ বেমাৰ হৈ আছে একটাৰিন আৰু ভিডিঅ' চিডিঅ'ৰ বেচৰা কিন্তু ভিডিঅ'ৰ কাৰণে ৰিকুৱেষ্ট আহিছে সেইকাৰণে ভিডিঅ'টো বন্ধ হৈছোঁ আপোনালোকে ভিডিঅ'টো ভাল লাইক এটা কৰি দিব বুলি আশা কৰিলোঁ কাৰণ বেমাৰী দেখাই দেখাইছোঁ দেখা তেওঁ ভিডিঅ' কৰি ওলাই আহিছোঁ মাত্ৰ গমে পাইছে আৰু ইয়া হৈছে মাংসখিনি আৰু ইয়া কোমোৰা আৰু দেখাই আছোঁ আপোনালোকক ইয়া কোমোৰাখিনি ধুনীয়াকৈ কাটি লৈছে মিডিয়াম সাইজ কৰি আৰু এইখিনি হৈছে মাংস এতিয়া ধুনীয়াকৈ বনাব আৰু এয়া হৈছে পটল ভোট জলকীয়া দুটা মিডিয়াম সাইজৰ পিয়াজ দুটা আৰু ডাঙৰ সাইজৰ আলু এটা লৈছোঁ বেছি কোলোৱা নাই আৰু ইয়াত ধুনীয়া ইয়াতে পটল ভাজিব এয়া পটল ভাজি আছে কেৰাহীত পেলাই দিলে আৰু পটল আৰু দেখাই আছোঁ আপোনালোকক মোৰ দাদা এজনে মোক কমেণ্ট কৰি দিছে ইউটিউবত আমাৰ গাঁৱৰ মানে ঘৰৰে ভাগি হয় দাদাজন আৰু মোৰ বোলে ভিডিঅ'বিলাক ভাল হৈছে লং ভিডিঅ' লাগে সেইকাৰণে দাদাজনৰ কাৰণে মই লং ভিডিঅ' লৈছোঁ আমাৰ দেখাই দিলোঁ আৰু আগলৈ এনেকৈ ভাল ভাল কমেণ্ট দিব বুলি আশা কৰিলোঁ দাদাৰ পৰা আৰু আপোনালোকে কৈ দিব দাদাই মোক ইমানকেইটা ভিডিঅ'ত আজি কমেণ্ট দিছে ধুনীয়া ৰিপ্লাই দিওঁতে হ'লে মাথা একদম কাম নকৰা হৈ গৈছে গাইছ তাৰপিছত দাদা আমাৰ তাত ভাত খাব আহিব খুজি আছে এদিন মাতিম মানে কোনদিনা মাতো ঘপককৈ গমেই নাপাব কিন্তু গাইছ আৰু আপোনালোকক দেখাম কোন হয় সেই দাদাজন আৰু থেংক ইউ দাদা ইমান ধুনীয়া কমেণ্ট দিয়াৰ বাবে আমাক আৰু এনেকৈ সাহস দি যাবা যাতে আৰু আমি ভৱিষ্যতলৈ আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিব পাৰোঁ আৰু মাৰো বেমাৰ হৈছে মোবাইল চাইছে এতিয়া চবৰে গাইছে বুকুৰ হাৰাই গাইছ জক্কা ধান চিন হৈ গৈছে মাৰো এইগিলাক তাৰপিছত মোৰো আকৌ ধুনীত চকাবাই নালাগে গাইছ আৰু পটল ভাজিও হৈ গ'ল মোৰ গাইছ মাতটো বেয়া হৈ আছে যে আপোনালোকে বেয়া নাপাব কৈছে বেমাৰ হৈ আছে বুলি আৰু তেলত পাঁচফোৰণ দিলে পিঁয়াজ দি দিলে আৰু পিঁয়াজখিনি 1 মিনিটমান লাৰি দিব মজি যোৱালৈকে আৰু এইখিনি হৈছে এইটো লেগ পিচ মোৰ আৰু মাংসখিনি আৰু ইয়াতে এবাৰ দি দিলে আলু আৰু কোমোৰাখিনি এইখিনিও ভাজিব অলপ টাইম তাৰপিছত বঙলা জ্বলাও দিছে আৰু মই অলপ পানী খাইছোঁ মাতটো একদম কথা ক'ব পৰা নাছিলোঁ সেইকাৰণে আৰু বেমাৰ হ'লে গাইছ কি জ্বালা মাথা চাথা বিষাই আছে একেবাৰে আৰু হালধি দি দিলে নিমখ দি দিলে আৰু অলপ পিছত আকৌ দেখাই আছোঁ আকৌ একবাৰ লাৰি দিছে ধুনীয়াকৈ এইবাৰ আলু আৰু কোমোৰাখিনি ভাঙি দি আছে আমি এনেকৈ ভাঙো আপোনালোকে কেনেকৈ ভাঙে ক'ব আৰু হৈ গ'ল আমাৰ মাংস ৰেডি গ্ৰেভি কৰি থৈ দিছোঁ গাইছ পানী চানি একো দিয়া নাই হৈ গ'ল আৰু পেটলা বন্ধুটো আকৌ আজি কৈছে ৰাতি মাংসৰ গুণ পাই হালা ক'বা দে আৰু এইফালে মই ক'লোঁ হাই দিয়া হাই নকৈ বাই কৈ আছোঁ বাই লাষ্টত সুধিছোঁ কি আকৌ এতিয়া মোৰ ঘৰৰে নাৰিকল আকৌ পাপাই মোক জোকাই আছে চাওকচোন মই হাই দিব দিয়াৰ কাৰণে আৰু চুনুক মই অকণমান গাটো সজাই দিলোঁ আৰু এইখিনি ঢেকীয়া আৰু আলু ভাজি আৰু এবাৰ হৈ গ'ল মাংস ৰেডি মাংস আৰু এইফালে ঢেকীয়া ভাজি আৰু এইফালে পটল ভোট জলকীয়া নেমু মই ঢেকীয়া ভাজি নাখালোঁ আৰু নেক্সট ডে আৰু আমি ৰাতিপুৱা চাহ খাই উঠাৰ পিছত বৰমা এজনী আমাৰ গাঁৱৰে বৰমা মাজে মাজে থাকে আমাৰ ঘৰত ভাল লাগে আৰু বৰমাটোকো অলপ ক্লিক কৰি থৈ দিলোঁ সদায় কয় মোক ভিডিঅ' নকৰাই বুলি সেইবাবে আৰু কৈ থৈ বৰমাও হাঁহি কৈ আছে আকৌ বৰমা যোৱাৰ পিছতে কেক বেপাৰী বদ্যুতাজন আহিল আৰু আমি আকৌ কেক ৰাখিলোঁ আমি অন্যদিনা যি কেক ৰাখোঁ সেইটো কেক আজি নাই আৰু এইটোৱে ৰাখিব লগা হ'ল আৰু আমিও খাই আছোঁ আৰু মই এতিয়া চুনুক দিব যাই আছোঁ চুনুক দিয়াৰ আগতে মই আকৌ অকণমান ক্ৰীমো চেলেকি খাই চালোঁ তাৰপিছত চুনুক দিলোঁ তাৰমানে ক্ৰীমখিনি সি নাখায় সেইকাৰণে মই খাই পেলাই তাক শেষ কৰি দিছোঁ আৰু এটা কেক গোটাই শেষ কৰি দিলে আগত চুনুটো কোনোবাই চোৰাই নিছে গাভিন হৈছিল দুটা চানা দিয়া আৰু এইটো জাগিছিল আৰু চানা পোৱালিটো মৰিছে আৰু কিমান মৰমত ৰাখোঁ চাওক নিজৰ ছোৱালীৰ নিচিনাকৈ আৰু মোক চুমো দিব দিছে আৰু এইবাৰ মই খাই আছোঁ চুনুক খোৱালোঁ আৰু এটা কেক আছে আৰু এইফালে এটা আৰু ভিডিঅ' এডিট কৰি ৰাতি বহুতখিনি হৈ গ'ল আৰু বুকুৰ হাৰা দেখিছেনে গাইছ কি হৈছে ভিডিঅ'টো ভাল হ'লে লাইক এটা কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই ধন্যবাদ।